সো গাইজ এতিয়া এয়া আপোনালোকে দেখা পাইছে জুবিনদাৰ সমাধিস্থলত আহি পাইছোঁ ইয়াতে চাওক জুবিনদাৰ য'ত বিদায় দিছিলোঁ আমি সেই জেগাটোত আমি আহি পাইছোঁ বৰ্তমান আৰু ইয়াতে চাওক জুবিনদাৰ কিমান ফটো আৰু কিমান মানুহ এয়া চাওক আজি পুৰাপুৰি 1 মাহ হ'ল 1 মাহ পৰ্যন্ত জুবিনদাৰ সমাধিস্থলত মানুহ একদিনো 1% খালী নাই সো মই আহিছিলোঁ গাইজ কালি আমাৰ ইয়াতে অনুষ্ঠান হ'ব আমি 100 মানে 200 শতাধিক বাহিবাদকে আমি মায়াবিনী ইয়াতে বজাম অনুষ্ঠানৰ কাৰণে তাৰ কাৰণে আমি কমিটিৰ লগত অলপ আলোচনা কৰিব লগা আছিল তাকে কৰিব আহিলোঁ আৰু আহোঁতে তাকে মই যেহেতু সমাধিস্থলত অহা নাছিলোঁ সৰু সজাইত গৈছিলোঁ দুবাৰ কিন্তু দুদিন গৈছিলোঁ কিন্তু ইয়াতে মই অহা নাছিলোঁ তো আজি আহিলোঁ প্ৰথম আৰু দেখা পাই আচৰিত সেই ঐশ্বৰিক শক্তি থকা সেই ভগৱানৰ দূতজন যিজনক আমি জুবিন দা বুলি কওঁ তেখেতৰ আজিও মানুহে অকলে এৰা নাই সমাধিস্থল হৈ পৰিছে এটা তীৰ্থস্থান চাওক গাড়ী পাৰ্কিঙে চাব নে মানুহৰ ভিৰে চাব গাইজ এয়া চাওক মই দেখাই দিছোঁ আপোনালোকক কিমান মানুহ এতিয়াও জুবিন দাক মানে চাকি বন্তি জ্বলাই আছে জুবিন দাক শ্ৰদ্ধা জনাই আছে শ্ৰদ্ধাঞ্জলি আজিও জ্ঞাপন কৰি আছে গাইজ জুবিন দা সঁচাকৈ কি মানুহ আছিল কি মানুহ আমাৰ পৰা বিদায় লৈ গুচি গ'ল সঁচাকৈ গাইজ বহুত বেছি বেয়া লাগিছে আৰু গাইজ এতিয়া মই আপোনালোকক দেখাই আছোঁ এইফালে অলপ ভিৰ লাগিছে যে এয়া হৈছে ভিৰ মানে কালি যে আমি অনুষ্ঠানটো কৰিম তাৰ বাবে আমি বাহিবাদক এয়া অনুৰাগ বাহিবাদক আছে বহুত কেইজন বাহিবাদক আছে তো ইহঁতে বাইট দি আছে কালি মানে অনুষ্ঠানটো কেনেকৈ হ'ব কি হ'ব আমি কি কৰিম সেইখিনি বাইট দি আছে অনুৰাগে তো মই এনে ক্লিপ এটা আপোনালোকক দেখাই দিছোঁ সো গাইজ সি কৈ আছে তাৰ চাউণ্ডখিনি শুনা নাপাব আপুনি আমি সেই মহান শিল্পীজনক আমি কালি 200 শতাধিক বাহিবাদকে শ্ৰদ্ধাঞ্জলি জনাম তেখেতৰ যিটো শেষ ইচ্ছাৰ গীত আছিলে মায়াবিনী সেই মায়াবিনী গীতটি আমি সকলোৱে বাহি বজাম তাৰোপৰি বেলেগ বেলেগ গীতো বজাম কিন্তু প্ৰথমতে আমি মায়াবিনী গীতটোৰে আমি মানে অনুষ্ঠানটো আৰম্ভ কৰিম তো সেইটোৱে আৰু গাইজ তাৰ পৰা আহি বাকী অলপমান আগত মানে আপটো য'ৰ পৰা ষ্টাৰ্ট হয় যোৰাবাটৰ আপটো তাতে এই শিলটো আছে যিটো শিলত জুবিন দাই জিৰণি লৈছিলে 12 বছৰ আগতে প্ৰগ্ৰেম কৰি আহি থাকোঁতে তো এই 3টা শিল একেলগে আছে মাজৰটোত জুবিন দাই অলপ জিৰণি লৈছিলে আৰু আজি সেই জিৰণি লোৱা শিলটোও তীৰ্থস্থান হৈ পৰিছে মানে কি ইয়াতেও মানুহৰ ভিৰ মানে ইয়াতেও বহুতখিনি মানুহ আছে আপোনালোকক মই দেখাই দিছোঁ এয়া মানুহ চাকি বন্তিও জ্বলাইছে শিলটো এই মাজৰ শিলটোতে জুবিন দাই জিৰণি লৈছিলে তো সেই শিলটো মই দেখাই দিছোঁ আপোনালোকক আৰু আজিও ইয়াতে মানুহ খালী বুলি ক'ব নোৱাৰি ইয়া চাওক মানুহ এতিয়াও ইয়াতেও মানুহ আছে গাড়ী ৰখাই বহুতে হয়তো গম নাপাইছে এই শিলটো ইয়াতে আছে বুলি সেইকাৰণে বহুত মানুহ ইয়াতে অহাও নাই কিন্তু গম পালে নিশ্চয় আহিব জয় জুবিন দা ধন্যবাদ